কোনোবাই যদি মদ আনিবলৈ ক'ব পৰা মদ আনি দিয়ে, সেইটোতো এটা পয়জন দিয়া নিচিনাই কথা। ৰাতি 3টা বজাত মদ খোৱা মানে আপুনি দুপৰীয়া অকণমান বিষ খোৱা একেই কথা। এজন দুৰ্বল মানুহক কেনেকৈ পানীত এৰিলে সেইটোৱে মানে এটা ভাবিবলগীয়া কথা। তেওঁলোক আমি দেখিলোঁ অবিশ্বাস্যভাৱে যিমান মানুহ ওলাই আহিলে, 3 দিন একেখিনি মানুহ, বহুত মানুহ, কিছুমান মানুহ হয়তো একেদিনাই ঘূৰি গৈছে, কিছুমান মানুহ 3 দিন ইয়াতে আছে। নোখোৱা নোবোৱাকৈ ইমান মানুহৰ এইটো এটা আচলতে নেদেখিলে কোনো বিশ্বাস নকৰে। ইমান তেখেতৰ প্ৰতি মৰম শ্ৰদ্ধা আছিলে জুবিন গাৰ্গৰ প্ৰতি। সেইকাৰণে এই মৃত্যুৰ যিটো এতিয়া ঘটনা চলি আছে, সেইটো আচলতে যে অন দ্য স্পট কোনোবাই তেখেতক হত্যা কৰিছে সেইটো নহয়। সেই বহু দিনৰ পৰাই যেন তিলকৈ তেখেতক আমি মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ তেনেকুৱা লাগে। কাৰণ কোনোবাই ৰাতি 3টা বজাত যদি কাৰোবাক মদ খুৱায়, কোনোবাই যদি মদ আনিবলৈ ক'ব পৰা মদ আনি দিয়ে, সেইটোতো এটা পয়জন দিয়া নিচিনাই কথা। ৰাতি 3টা বজাত মদ খোৱা মানে আপুনি দুপৰীয়া অকণমান বিষ খোৱা একেই কথা। আৰু সাগৰত সাধাৰণতে দেখা যায় এটা কম্পালচৰি থাকে যে আমাৰ যেনেকৈ নাওবিলাকত উঠিলে ভেজ পিন্ধিবই লাগিব, কম্পালচৰি। সাগৰত আমিও গৈছোঁ, আমি নিজে কেতিয়াবা সাঁতুৰিব বিচাৰিছোঁ, ময়ো কেতিয়াবা বিচাৰিছোঁ যে সাঁতোৰ নাই। যদি নাৱৰীয়া থাকে, যিবিলাক য়াষ্টত মানুহ থাকে, সিহঁতি নিদিয়ে, এইটো কম্পালচৰি এইটো পিন্ধিবই লাগিব। কিন্তু তেনে ক্ষেত্ৰত ইমানকেইজন মানুহ থাকোঁতে এজন দুৰ্বল মানুহক কেনেকৈ পানীত এৰিলে সেইটোৱে মানে এটা ভাবিবলগীয়া কথা। তেওঁলোকে কিয় অলপো বাধা নিদিলে? নাই, নহ'ব। কাৰণ জুবিন গাৰ্গটো এটা পালোৱান মানুহ নহয় যে জবৰদস্তি ধৰি ৰাখিব নোৱাৰে যে এইটো পিন্ধিবই লাগিব। আৰু প্ৰথম অৱস্থাত যেতিয়া ভেজ পিন্ধি পেলাই যেতিয়া পানীত জাপ দিছিল, প্ৰথম অৱস্থাত সেই ভিডিঅ'টো দেখিছিলোঁ আৰু সকলোৱে ভাবিছিল তেতিয়াই মৃত্যু হৈছে, তেতিয়াই তেওঁ উপঙি যোৱা নিচিনা হৈছিলে। তেতিয়াই দেখিছিলোঁ যে ইমান এজন ভাগৰুৱা মানুহ, তাৰ পাছত আকৌ উঠি পেলাই আকৌ বোলে জিন খাইছে, হুইস্কি খাইছে, বিয়েৰ খাইছে, তাৰ পাছত আকৌ খালী গাই এইবাৰ পানীত জাপ দিছে। তেওঁ ওচৰবিলাক কেলৈ তেওঁলোকে বাধা দিয়া নাছিলে? আৰু ইমান যে ধোঁৱা ওলাইছে, জুইটো থাকিবই, জুই নোহোৱাকৈ ধোঁৱা কেতিয়াও নোলায়। শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, সেই মই নাজানো নাম আগতে, কাৰণ সেইজনৰ লগততো বহু বছৰৰ তেখেতৰ সিদ্ধাৰ্থ শৰ্মাৰ জীৱনটোৱে জুবিন গাৰ্গে দিয়া, গোটেই পৰিয়ালটোক টকাই পইচাই। সেই সময়ত তেওঁ চিন্তা কৰিব নালাগে যে মোক ৰাইজে মাৰি পেলাব, মোক মানুহে হত্যা কৰিব। তেখেত আহিব লাগে ডেড বডিৰ লগত, শেষ মুহূৰ্তলৈকে থাকিব লাগে। কিয় নাথাকিলে? নিশ্চয় নিজৰ গিল্টি ফিলিংছ এটা আছে। শ্যামকানু মহন্ত তেখেতো থাকিব, আহিব লাগে। এইখন জনা শুনা মানুহ এজন এনেকৈ পলাই থাকেনে? লগতে আহি যোৱাহেঁতেন মানুহৰ খুবো নিৰ্বাপিত হ'লহেঁতেন। স্পষ্টীকৰণ দিয়ক যে কৈছিলোঁ আমি জুবিনক নুশুনে, জুবিনৰ কেৰেক্টাৰ আপোনালোকে জানে, কথা নুশুনে, আমি দূষিত, আমিও ভাগি পৰিছোঁ, মাৰিলে আমাক মাৰি পেলাওক। তে ৰাইজ নিজে ঠাণ্ডা হ'লহেঁতেন।